মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ ইকনমিক্সৰ মেজৰ যিখন C7 পেপাৰ হয়, ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স 4 ইয়াৰ ডিগ্ৰী কোৰ্ছত, যিহেতু তোমালোকৰ 4খন মেজৰ পেপাৰ হয়। এখন তোমালোকৰ এতিয়া C7 যিখন পেপাৰ হৈছে এখন হৈছে মেথমেটিকেল মেথড ফৰ ইকনমিক্স। এই পেপাৰখনৰ যিহেতু তোমালোকে নতুনকৈ দিবা, কিন্তু CBCS কোৰ্চৰ লগত এই পেপাৰখন বহুত মিল আছে, যাৰ কাৰণে মই তোমালোকক CBCS কোৰ্চৰ 2খন ষ্টেটিষ্টিকেল পেপাৰৰ তোমালোকৰ আগত দাঙি ধৰিছোঁ, যাতে তোমালোকৰ অলপ হ'লেও আইডিয়া হয়। যিহেতু পেপাৰখনৰ দিয়াৰ লগতে মই চিলেবাছখনো দাঙি ধৰিছোঁ, যিহেতু তোমালোকে চিলেবাছখন চাই নিজে গম পাই যাবা যে ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনেই তোমালোকৰ পৰীক্ষাত আগৰ CBCS কোৰ্চৰ কুৱেশ্যনবোৰত আহিছে। ইয়াত তোমালোকক দিয়া হৈছে যে বেছিক ষ্টেটিষ্টিকেল কনচেপ্ট, প্ৰবেবিলিটি থিয়ৰী, চেম্পলিং এণ্ড টেষ্টিং হাইপথেচিছ, কোৰিলেশ্যন এণ্ড ৰিগ্ৰেশ্যন এনালাইচিছ, ইণ্ডেক্স নাম্বাৰ, এইখিনি হৈছে মেইন কনচেপ্ট। ইয়াৰ ভিতৰত যিখিনি আছে তোমালোকে অলৰেডি চাই আৰু পঢ়িছাই, যিহেতু পৰীক্ষা পালেহি। এতিয়া মই তোমালোকৰ মাজত পেপাৰ 2খন দাঙি ধৰিছোঁ, যিখন তোমালোকৰ CBCS কোৰ্চৰ C7 পেপাৰ আছিলে 3rd ছেমিষ্টাৰৰ ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স। তেতিয়া 80 মাৰ্কছৰ পেপাৰ হোৱাৰ কাৰণে 80 আহিছিলে, 20+80 পেপাৰ, টোটেল 100 মাৰ্কছৰ। কিন্তু এতিয়া যিহেতু তোমালোকৰ 60+40, গতিকে 60 মাৰ্কছৰ পেপাৰ হ'ব, কিন্তু পেপাৰৰ মডেলটো কিন্তু প্ৰায় একেই ধৰণৰ হ'ব। গতিকে এই কুৱেশ্যন এনচাৰখিনি তোমালোকে চাবা। 1 নম্বৰীয়া কুৱেশ্যন ইয়াত 8টা আহিছে, যিহেতু 80 মাৰ্কছৰ হয়, তোমালোকৰ 6টা আহিব। গতিকে কুৱেশ্যনখিনি চাবা আৰু এনেকুৱা ধৰণৰ শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। মেজাৰ্ছ অফ ছিকুৱেঞ্চ, ইনভাৰ্ছ প্ৰবেবিলিটি, প্ৰপাৰ্টিজ অফ বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যন, যিখিনি তোমালোকক লাগে সেই একেখিনি বস্তুৱেই ইয়াত কুৱেশ্যন এনচাৰ আহিছে। গতিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিছে সেইখিনি তোমালোকে চাই ল'ব পাৰিবা। এতিয়া মিন, মেডিয়ান, মোড, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়াবলৈ দিয়া হৈছে। তাৰপাছত তোমালোকৰ যিখিনি প্ৰবেবিলিটিৰ অংক আহে, প্ৰবেবিলিটিৰ ওপৰত অংক আহিছে, এইখিনি কেনেকুৱা ধৰণে আহিব। থিয়ৰিটিকেলো কুৱেশ্যন কিছুমান আছে, সেইকাৰণে তোমালোকে এইখিনি চাই ল'বা কুৱেশ্যন পেপাৰখিনি কেনেকুৱা ধৰণে আহে। তাৰপিছত তোমালোকক ইণ্ডেক্স নাম্বাৰৰ ওপৰত কুৱেশ্যন আহিছে, এইখিনি ইণ্ডেক্স নাম্বাৰৰ ওপৰত কুৱেশ্যন দিয়া হৈছে। কাই স্কোৱাৰৰ কুৱেশ্যন আছে, কাই স্কোৱাৰ যিহেতু তোমালোকক চিলেবাছত আছে, কাই স্কোৱাৰটো তোমালোকক লাগিব। এইখিনি যিখিনি তোমালোকে চিলেবাছ ৱাইজ পঢ়িছা আৰু চিলেবাছ ৱাইজ যিখিনি কুৱেশ্যন এনচাৰ মিলে তোমালোকে চাই ল'বা। আৰু এখন 21 চনৰ পেপাৰ এইখন এইকাৰণে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ, যাতে তোমালোকৰ কুৱেশ্যনবোৰ কেনেকুৱা টাইপত আহে সেইখিনি তোমালোকে অলপ আইডিয়া ল'ব পাৰা। আৰু এটা ভাল কথা যে তোমালোকৰ মিডিয়াম ইংলিছ আৰু অসমীয়া দুয়োটাতে আহিব, যিহেতু অলৰেডি তোমালোকৰ মেজৰ পেপাৰবোৰ দেখিছে, ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটাতে আহিছে। গতিকে এইখিনি পেপাৰ তোমালোকৰ যিহেতু CBCS কোৰ্চত অসমীয়া মিডিয়ামত অহা নাছিলে, সম্পূৰ্ণ ইংলিছ মিডিয়ামত আছিলে, পেপাৰ এখন এনেকুৱা ধৰণে আহিছিলে আৰু যিবোৰ তোমালোকৰ গোটেই চিলেবাছখনৰ লগত মিল আছে। গতিকে এইখিনি তোমালোকে কুৱেশ্যন চাবা, ছল্ভ কৰিবলৈ চাবা। যদি কিবা কনফিউজন থাকে মোক সুধিবা, মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকৰ কনফিউজনখিনি দূৰ কৰিবৰ কাৰণে। গতিকে প্ৰিভিয়াছ পেপাৰ CBCS কোৰ্চত হৈ যোৱা আৰু পেপাৰখন যিহেতু একেই, ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স, গতিকে পেপাৰ 2খন পোৱাৰ কাৰণে তোমালোকৰ মাজত দাঙি ধৰিলোঁ, যাতে তোমালোকে পেপাৰকেইখন চাই আহিবলগীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ এটা আভাস পোৱা আৰু লগতে নিজৰ প্ৰিপেৰেশ্যন ভালদৰে চলাব পাৰা। গতিকে কিবা কনফিউজন থাকিলে মোক জনাবা। ধন্যবাদ।